ভ্যালেন্টাইন ডে বুলি সুন্দৰী যুৱতীলৈ পাৰ্ক পালেগৈ ৰাখোদা। পাৰ্কত ফুলকুমলীয়া যুৱতীৰ সৈতে ৰোমান্স ৰাখোদাৰ। ৰঙীন পোছাকৰ সৈতে ৰাখোদা ব্যস্ত প্ৰেমিকাক মৰম দিয়াত। বৃদ্ধ যদিও নিজক চেঙেলীয়া বুলি ভবা ৰাখোদাৰ ভিডিঅ' ভাইৰেল। বয়স বেছি যদিও ৰাখোদাৰ আগে পিছে থাকে সুন্দৰী যুৱতী। আহি গ'ল ৰাখোদাৰ ভ্যালেন্টাইন ডে বিশেষ ভিডিঅ'। আৰম্ভ হল প্ৰেমৰ সপ্তাহ, ৰব নোৱাৰিল ৰাজকুমাৰ ঠাকুৰীয়া। ভ্যালেন্টাইন ডেৰ পূৰ্বেই সুন্দৰী যুৱতীলৈ পাৰ্ক পালেগৈ ৰাখোদা। পাৰ্কত ৰোমান্স কৰাত ব্যস্ত এতিয়া ৰাখোদা। পাৰ্কত গৈ প্ৰেমিকাৰ বাবে গীত পৰিৱেশন কৰিলে ৰাজকুমাৰ ঠাকুৰীয়াই। মধুৰ মুহূৰ্তৰ ভিডিঅ' আপলোড দিলে ৰাখোদাই। ভ্যালেন্টাইন ডে বুলি আগতীয়াকৈ ৰঙা ৰঙৰ পোছাক পিন্ধি ফুলকুমলীয়া যুৱতীৰ সৈতে পাৰ্ক পালেগৈ ৰাখোদা। কুমলীয়া প্ৰেমিকৰ দৰে প্ৰেমিকাৰ সৈতে মধুৰ সময় কটালে বৃদ্ধ ৰাজকুমাৰ ঠাকুৰীয়াই। বৃদ্ধ যদিও নিজক চেঙেলীয়া বুলি ভবা ৰাজকুমাৰ ঠাকুৰীয়াই সকলোতকৈ আগত পালন কৰিলে প্ৰেমৰ দিন। বয়স বেছি হলেও নিজৰ মনৰ সাহস নেহেৰুৱা শিল্পী ৰাজকুমাৰ ঠাকুৰীয়া। অসমীয়া, হিন্দী, ইংৰাজী আৰু বঙালী গীতেৰে জনসাধাৰণক মনোৰঞ্জন যোগোৱা শিল্পীগৰাকীয়ে নিজৰ ৰচনা, পৰিচালনা আৰু কোৰিঅগ্ৰাফ আৰু অভিনয়েৰে ইতিমধ্যে বহুকেইখন ছবি নিৰ্মাণ কৰিছে। তেওঁৰ হিন্দী আৰু ইংৰাজী গীত ভাৰত আৰু বিশ্বৰ জনতাই শুনি আনন্দ লাভ কৰে বুলি দাবী কৰে ৰাজকুমাৰ ঠাকুৰীয়াই। লাখ লাখ ফলোৱাৰ্ছ গোটোৱাৰ লগতে দেশ বিদেশতো চিনি পায় ৰাখোদাক। ফেব্ৰুৱাৰী মাহটো যুৱসকলৰ বাবে বিশেষ। ফেব্ৰুৱাৰী মাহক যিহেতু প্ৰেমৰ মাহ বুলি কোৱা হয়, বছৰটোৰ প্ৰেমৰ দিনবোৰ এই মাহতে উদযাপন কৰা হয়। 7 দিনীয়া প্ৰেমৰ উৎসৱ ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয়। প্ৰেমত থকা সকলৰ বাবে প্ৰতিটো দিন উদযাপনৰ দৰেই হৈ পৰে। প্ৰেমময় দম্পতীসকলে গোটেই সপ্তাহটোত তেওঁলোকৰ সংগীৰ সৈতে প্ৰেম প্ৰকাশ কৰে। যিহেতু 14 ফেব্ৰুৱাৰীত ভ্যালেন্টাইন ডে উদযাপন কৰা হয়, এই ভ্যালেন্টাইন ডে উপলক্ষেই জনপ্ৰিয় কমেডিয়ান ৰাজকুমাৰ ঠাকুৰীয়াই ৰাইজলৈ আগবঢ়ালে পাৰ্কত প্ৰেম কৰা এই বিশেষ ভিডিঅ' গীতটো। এণ্টাৰটেইনমেণ্ট ডেস্ক, ঢাকা CTN+।